বন্ধুসকল নমস্কাৰ আজি মোৰ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছো আজি আহকচোন আগৰ নিচিনাকৈ মই আকৌ কিছু আপোনালোকলৈ ধুনীয়া পইণ্ট লৈ আহিছো আজি প্ৰথম কোৱেশ্চনটোৱে হৈছে ইয়াত এটা কোৱেশ্চন আনা হৈছে আমাৰ সকলোকে সলনি হোৱাত কিহে সহায় কৰে বাৰু প্ৰতিজন ব্যক্তিকে মানে সলনি কৰিবলৈ হলে মানে এজন ব্যক্তি সলনি কৰিবলৈ কিহে সহায় কৰে কোনটো বস্তুৱে মানে তৎক্ষণাত মানে সহায় কৰাত মানে কি কম সলনি কৰাত মানে সহায় কৰিব মানে পটককে সহায় কৰিব পৰা বস্তুটো কি বাৰু এনসাৰটো হৈছে কি জানে আঘাতে আমাৰ সকলোকে সলনি হোৱাত বোলে সহায় কৰে দুখে ইয়াৰ এটা আনা হৈছে শুনিব দুখে আপোনাক শক্তিশালী বনায় দুখে কিন্তু সাহসীও বনায় আৰু শিক্ষা দিয়ে আপোনাক অভিজ্ঞতায় কিমান ধুনীয়া পইণ্ট আকবাৰ কৈছো দুখে আপোনাক শক্তিশালী বনায় দুখে আপোনাক সাহসীও বনায় আৰু শিক্ষা দিয়ে আপোনাক অভিজ্ঞতাৰ পৰা আসলে শিক্ষাটো পোৱা হয় তাৰ পিছৰটো মই কৈছো শুনকচোন দুখ কষ্ট আঘাত এইবিলাকৰ পৰা আসলে আপুনি হাৰিব কেতিয়াও নোৱাৰে প্ৰতিজন ব্যক্তিয়ে দুখ কষ্ট আঘাত এইবিলাকৰ পৰা কেতিয়াও হাত খাৰিব নোৱাৰে এইকেইটাৰ মাজেৰে আমি আসলে আমি সকলোৱে আগবাঢ়ি যাব লাগিব দুখ কষ্টৰ মাজেৰে আমি আগবাঢ়ি যাব লাগিব গতিকে এইবোৰৰ লগত সন্মুখীন হওক ফেচ কৰক আৰু আগবাঢ়ি যাওক এটা হ'বই লাগিব আৰু একদম মানে এইটো এটা মানে কি কম জন্ম হৈছে যেতিয়া দুখ কষ্ট সুখ মানে সবৰ লগতে যুঁজিব লাগিব ন এটা সব জন্ম মানে মৃত্যু ন আমিতো মৃত্যু দিন হমেই সকলোৱে জানো তেনেকে মানে কি কওঁ জীৱিত কালত মানুহৰ দুখ কষ্ট আঘাত এইখিনি পাবই লাগিব বুলি কৈছে আৰু এইখিনি থাকিবই তাৰ পিছৰ কথাটো আহকচোন তাৰ পিছৰ পইণ্টটো আনা হৈছে আৰু তিনটামান পইণ্ট আছে সেইকেইটা কি শুনকচোন নাম্বাৰ 1টোতে আছে কাৰোবাক ঠিক কৰাটো সেইটো আপোনাৰ হাতত নাই কাৰোবাক ঠিক কৰাটো আপোনাৰ হাতত নাই এটোতো একদম সঁচা কথা কাৰোবাক যদি কাৰোবাৰ যদি কিবা প্ৰবলেম হৈছে মানে অসুবিধা হৈছে আপুনি সেইটো কেতিয়াও ঠিক কৰিব নোৱাৰে ঠিক কৰিব কাৰোবাৰ কিবা এটা প্ৰবলেম হৈছে কিন্তু আপুনি ঠিক কৰিব পাৰিব জানো কেতিয়াও ঠিক কৰিব নোৱাৰে হয়তো আপুনি বুজাব পাৰিব বা অকমান সহায় কৰিব পাৰিব কিন্তু তেওঁ কোনো পধ্যে আপুনি ঠিক কৰিব নোৱাৰে কাৰোবাৰ প্ৰবলেম কেতিয়াও আপুনি কোনেও মানে কাৰোবাৰ প্ৰবলেম মানে এটা আপুনি যাওকচোন ঠিক কৰিবলৈ হয়তো আপুনি সহায় কৰিব পাৰিব বা অকমান বুজাব পাৰিব সিমানে আৰু আপোনাৰ মতে কেতিয়াও সেইটো ঠিক হ'ব নোৱাৰে আৰু আপুনি কেতিয়াও কৰিবও নোৱাৰে মাত্ৰ অকমান হেল্প কৰিব পাৰিব ঠিক কৰিব পাৰিব মাত্ৰ কোনে জানেনে নিজেহে তেওঁৰ নিজৰ প্ৰবলেমটো ঠিক কৰিব পাৰিব তাৰ পিছৰ সেকেন্ড পইণ্টটো হৈছে আপোনাৰ আগত যি হৈ গ'ল মানে পাষ্টৰ কথা কোৱা হৈছে যি হৈ গ'ল সেইটো আপুনি বৰ্তমানত কেতিয়াও ঠিক কৰিব নোৱাৰে আগতে যি হৈ গ'ল সেইখিনি আপুনি ঠিক কৰিব পাৰিব জানো এতিয়া আপুনি চিন্তা কৰি কিবা লাভ আছে জানো এই চালা আমি সদায় এনেও আমি মানুহবোৰ এনেকুৱাই হয় ন কিবা এটা কৰিলোঁ আমি পিছতহে আমি ভুলটো স্বীকাৰ কৰোঁ ন ভুলটো অনুভৱ কৰোঁ মই এইটো কৰিলোঁ এইটো বহুত বেয়া কাম কৰিলোঁ সেই তেনেদৰে মানে এই কথাষাৰ ইয়াতে কোৱা হৈছে যে আপোনাৰ আগতে যি হৈ গ'ল সেইটো আপুনি বৰ্তমানত কেতিয়াও ঠিক কৰিব নোৱাৰে বা সলনি কৰিব নোৱাৰে তাৰপিছত কৈছে আগতে যি হৈ গ'ল বা সেই যি হৈ যোৱা কথাবোৰ এতিয়া বৰ্তমানত ভাবি নিজক কেতিয়াও কষ্ট নিদিব এইটো এটা সাংঘাতিক ধুনীয়া পইণ্ট কিছুমান মানুহ এনেকুৱা আছে আগতে মই আমুক কৰিছিলোঁ মোৰ আগতে এনেকুৱা আছিলে আমুকৰ লগত মোৰ আমুক হৈছিলে সেইবোৰ কথা এই বৰ্তমানত আনি সময় নষ্ট নকৰিব আৰু নিজক কষ্ট নিদিব এইখিনি যদি দিব যায় আপোনাৰ নিজৰে ক্ষতি আপুনি চিন্তা কৰকচোন আপোনাৰতো আগৰটোতো গ'লে এই বৰ্তমানখিনি গুচি যাব সেইকাৰণে আপুনি বৰ্তমানত সদায় সময় দিয়ক বৰ্তমানৰ কথা চিন্তা কৰক বৰ্তমানত যি হ'ব সেইটো হ'ব কিন্তু আগৰ কথা টানি কেতিয়াও নানিব চাওক আগতে যি হৈ গ'ল সেইটো কোনেও চেঞ্জ কৰিব নোৱাৰে সেইকাৰণে আগৰ কথা আগত কি হৈ গ'ল সেইবোৰ টানি বৰ্তমানটো নষ্ট নকৰিব তাৰ পিছৰ পইণ্টটো হৈছে সকলোৱে আপোনাক ভাল নাপায় এইটো এটা সাংঘাতিক ধুনীয়া পইণ্ট দি শুনিব সকলোৱে আপোনাক ভাল নাপায় সকলোকে আপুনি হেপি কৰিব নোৱাৰে সকলোকে আপুনি মানে কি ক'লে সুখী কৰিব নোৱাৰে হেপি কৰিব নোৱাৰে আপুনি যদি তেনে মানুহক আপুনি সুখী কৰিব যায় মানে হেপি কৰিব যায় বেলেগৰ তেতিয়া আপুনি আঘাতৰ সন্মুখীন হ'ব এটা কথা আপুনি সকলোৰে এইটো বস্তু মই আগতে ভিডিঅ' দিছোঁ ন আপুনি কাৰো প্ৰিয়পাত্ৰ হ'বও নোৱাৰে ন
হ'ব পাৰিব জানো আৰু কাৰোবাক আপুনি মানে কি কৈছোঁ হেপী কৰিবও নোৱাৰে আৰু যদি আপুনি হেপী কৰিব কাৰোবাৰ কাৰণে যায় আগবাঢ়ি আপুনি আঘাতৰ সন্মুখীন হ'বই আৰু আপুনি আঘাত পাবই কষ্ট পাবই গতিকে এইকেইটা কথা আমি সকলোৱে মনত ৰাখিব লাগিব এইকেইটা আছিলে পইণ্টকেইটা মই আপোনালোকলৈ লৈ আহিলোঁ আৰু মানে কেলৈ মই এই পইণ্টটো আপোনালোকক এটা কথাই মই ক'ব বিচাৰিছোঁ এনেকুৱা এই পইণ্টখিনি আমাৰ সকলোৰে জীৱনতে মানে প্ৰভাৱিত ন এইখিনি কথাই আচলতে আমাক সকলোকে প্ৰভাৱিত কৰি আহিছে আৰু হয়তো কৰিও থাকিব কিন্তু আমি এইখিনিক আওকাণ কৰি আমি আগবাঢ়ি যাব লাগিব আহক আহিবই জীৱনত আমি দুখ কষ্ট পামেই চিয়'ৰ সকলো প্ৰতিজন ব্যক্তিয়ে পায় কিন্তু তাক আমি নেওচি পাৰ হৈ যোৱাটোহে আমাৰ মেইন পইণ্ট সেইকাৰণে ধুনীয়া এইকেইটা পইণ্ট আৰু এটা পইণ্ট আপোনালোকক মই কৈছিলোঁ যে এইটো এটা একদম সাংঘাতিক পইণ্ট চাবচোন আমাক কেতিয়াবা কয় যে ন কোনোবা এজনৰ কথা কিবা এটা কথা ক'বলৈ হ'লেও এনেকৈ কয় যে হ'ব তেখেতক ঠিক কৰিব পৰা নাই কিন্তু নিজে ঠিক হোৱাচোন নিজে ঠিক হোৱা মানে হয় কথাষাৰ আপুনি চাবচোন কাৰোবাৰ এজনক ঠিক কৰিবলৈ যাওক বুজাবলৈ যাওক হয়তো সেই অকণমান কাৰণে বুজিব বা ঠিক হ'ব কিন্তু তেওঁ যিটো প্ৰব্লেম নহয় সেই প্ৰব্লেমটোক আপুনি কেতিয়াও ছল্ভ কৰিব নোৱাৰে তেওঁ নিজে মানে ঠিক কৰিব পাৰিব আপুনি কেতিয়াও নোৱাৰে আপুনি হয়তো সেই সহায় কৰি দিব অকণমান ঠিক ঠাক কৰি দিব সিমানেই বা বুজাব পাৰিব তাতকৈ আপুনি একো কৰিব নাই কেতিয়াবা কিছুমানে কয় ন হ'ব লোকক সলনি কৰাতকৈ তুমি নিজে সলনি হোৱা হয় কথাটো আপুনি চাবচোন দেই কেতিয়াবা মানে কিছুমান ঘৰুৱা হেৰিটো মানে মই অকণমান ক'ব বিচাৰিছোঁ যেনিবা ঘৰত কিবা এটা হৈছে বা কিবা এটা হেৰি মানে কি ক'ম বা ঘৰত কেতিয়াবা মানুহৰ কাজে পেচালো হয় ন বা ডাঙৰ হৈছে কিন্তু আপুনি কাৰোবাক যে খুব ঠিক কৰিবলৈ যাম বুলি ভাবে বা তই এনেকৈ কেলৈ কৈছ বা তই এনেকৈ হ'ব লাগিব কিন্তু সেইটো কথা নহয় তাতকৈ আপুনি নিজে ঠিক হওক নিজক সলনি কৰক নিজক যদি সলনি কৰিব পাৰে সেই পইণ্টখিনি আপুনি গম পাই যায় বুজি পাই যায় তেতিয়া চাব সকলো ঠিক হৈ যাব আমি মানুহবোৰ এনেকুৱা ন এটা কথা চাবচোন আমি কিন্তু আমাৰ কিছুমান নিজৰ দুখ থাকে ন সেই দুখখিনি আমি কিন্তু দেখা নাপাওঁ আমি সদায় লোকৰ দুখটো সুচাৰিবলৈ যাওঁ এই সিহঁত তেনেকুৱা বা তাই তেনেকুৱা বা আমুক তেনেকুৱা কিন্তু নহয় মোৰতো কিছুমান দুখ থাকিব সেই দুখখিনিতো আমি দেখা নাপাওঁ ন কিন্তু আমি যদি নিজৰ দুখটো আমি যদি চাব পাৰোঁ তেতিয়া হয়তো মই ভাবোঁ আপুনি সকলো কামতে আগবাঢ়ি যাব পাৰিব সকলো লগতে মিলিব পাৰিব সেইকাৰণে আমাৰ এইটো এটা মানুহৰ মানে ভুল হেৰি আছে লোকক দুখ দিয়া লোকৰ দুখটো দেখা কিন্তু সেইটো এটা কথা এইকাৰণে ইয়াত বাৰে বাৰে কোৱা হৈছে যে কাৰোবাক ঠিক কৰাটো আপোনাৰ হাতত নাই সঁচাকৈ নাই আমাৰ হাতত আৰু কাৰোবাক যদি কিবা প্ৰব্লেম হৈছে সেইটো আপুনি সহায় কৰিব আপুনি কেতিয়াও নোৱাৰে হয়তো অকণমান কাৰণে সহায় কৰিব বা অকণমান বুজাব কিন্তু সেই প্ৰব্লেমটো কেতিয়াও ছল্ভ কৰিব নোৱাৰে আপুনি সেইকাৰণে সেই প্ৰব্লেমটো নিজে ছল্ভ কৰিব লাগিব এইখিনি আছিলে আজি পইণ্ট আৰু এই বস্তুবিলাক আছিলে আমি এটা কথা মই ভাবোঁ আমি এইবোৰ প্ৰায় নকৰাটোৱে ভাল কাৰোবাৰ এনেকৈ কৰিবলৈ যোৱাটো কাৰোবাক হেৰি কৰিবলৈ যোৱাটো মানে কি হয় এইবোৰ ঠিক কৰিবলৈ যোৱা মানে আপুনি আঘাতৰ সন্মুখীন হ'ব কষ্ট পাব লোকৰ কটু কথা শুনিবলৈ পাব তাতকৈ নোযোৱাটোৱে ভাল নগৈ মানে মই ভাবোঁ এনেকৈ থকাটোৱে ভাল সেইকাৰণে এই পইণ্টখিনি আচলতে আৰু এটা পইণ্ট মই আপোনালোকক আৰু এটা কথা ক'ব বিচাৰিছিলোঁ এই কথাকেইটা মই আপোনালোকক প্ৰথমতে কৈছিলোঁ যে এইটো দুখ কষ্ট আঘাত এইবিলাকৰ পৰা কিন্তু আপুনি কেতিয়াও সাৰিব নোৱাৰিব বুলি কোৱা হৈছে ন এইকেইটা মাজেৰে কিন্তু আমি আগবাঢ়ি যাব লাগিব মানে এইকেইটাক আমি নেওচি মানে ওপৰেদি পাৰ হৈ যাব লাগিব পাৰ হৈহে আপুনি আগবাঢ়ি যাব লাগিব কেতিয়াবা এনেকুৱা হয় ন দুখ কষ্টবোৰ আমি পাৰ হৈ যেতিয়া আগবাঢ়ি যাওঁ কেতিয়াবা আপুনি সেই পিছলৈ গৈ যেতিয়া আগুৱাই গৈ পিছলৈ ঘূৰি চাবচোন বাপৰে মই কিমান ডাঙৰ কষ্ট মই কিমান ডাঙৰ প্ৰব্লেমবোৰ আমি মানে পাৰ হৈ আহিলোঁ ন তেতিয়া আমি কেতিয়াবা হয়তো কাৰোবাক এনেকৈ শুনিছোঁ বা কওঁ আমি ন তই হ'লে নোৱাৰিবি কিন্তু দেই মই কিন্তু এইখিনি কৰি আহিলোঁ বহুত মানে কষ্টকৰ দেই এনেকৈ আমি এটা কওঁ ন কিছুমান তেনেকুৱা প্ৰব্লেম আমি পাইছোঁ আৰু হয়তো আপোনালোকেও পাইছে এইখিনি আজি আচলতে পইণ্টখিনি মই আপোনালোকলৈ এইখিনি পইণ্ট আপোনালোকে লৈ আহিলোঁ আৰু যদি মোৰ পইণ্টটো আপোনালোকে ভাল পাইছে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আকৌ মই নেক্সট ভিডিঅ'লৈ মই আপোনালোকৰ আহি আছোঁ নমস্কাৰ